যুৱক সংঘই এই বছৰ নৱম বাৰ্ষিক দিবানৈশ ক্ৰিকেট খেলখনি মৰহুম ফজলুল করিম দেৱৰ শৰণত অনুষ্ঠিত কৰিছোঁ। 25 আৰু 26 তাৰিখে দুদিনীয়া কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছিলোঁ। 25 তাৰিখত আমি প্ৰায় 20টা দলৰ যোগদান পাইছোঁ। 10খন খেল হৈ গৈছে। আজি প্ৰায় 20-25টা দলে যোগদান আমাৰ লগত এতিয়া নিশ্চিত কৰিছে। আমি আজি নিশা 1 বজাৰ ভিতৰত আমাৰ চূড়ান্ত খেল অনুষ্ঠিত কৰিম। যেহেতু শীতৰ খুব প্ৰকোপ আছে, দৰ্শকখিনিয়ে খুব বেছি দেৰি হ'লে আমনি পায়। 1 বজাৰ ভিতৰত আমি ফাইনেলখন শেষ কৰাৰ চেষ্টা কৰিম। বাহিৰৰ কোনোবা দল আছে নেকি? নিশ্চিতভাৱে গুৱাহাটীৰ পৰা সেইফালে ওদালগুৰি ৰৌতাৰ পৰা আমি যোৱাকালিও দলে যোগদান কৰিছে। আজিও তেওঁলোক আহিব আৰু বিভিন্ন ঠাইৰ পৰা। এতিয়া দৰং জিলা আৰক্ষী বিভাগৰো এটা দল আহিব। তেওঁলোকে আহি ইয়াত খন্তেক পিছতে খেলত যোগদান কৰিব। সৰ্বমুঠ যোৱাকালি আমি 20টা দল পাইছোঁ। আজি 20ৰ পৰা 25টা দল হ'ব, 45টা দল হ'ব। নৱপ্ৰজন্মক কি ক'ব? খেলত স্কোপ আছে। নৱপ্ৰজন্মই যদি খেলখনক তেওঁলোকৰ খুব একগ্ৰতাৰে লয়, তেতিয়াহ'লে খেলৰ স্কোপ আছে। ইয়াৰ পৰা ওলাই যাওক। জয়পাল যুৱক সংঘই যিমানখিনি লাগে সহায় কৰিব পাৰিব। তাতে লগত মই অন্যটো বিষয়ে সংযোগ কৰিব পাৰিম। জয়পাল যুৱক সংঘৰ নেতৃত্বত যোৱাকালি কাবাডী খেলৰ বাবে যোৱা দল এটাই এইটো কি হয় খেল মহাৰণৰ ক্ষমা কৰিব মই সেইটো এই জয়পাল যুৱক সংঘৰ নেতৃত্বতেই যোৱা কাবাডীৰ ছোৱালীৰ দল এটাই যিটো নেহেৰু যুৱ কল্যাণ বিভাগ দৰং জিলাই আয়োজন কৰিছিল। তেওঁলোকে দৰং জিলাৰ ভিতৰত ৰানাৰ্ছ আপ হৈছে। সেইটো আমাৰ কাৰণে খুব গৌৰৱৰ বিষয়। এই জয়পাল যুৱক সংঘৰ নেতৃত্বত যোৱা 2-3টা দলেই খেল মহাৰণত দৰং জিলাত ৰানাৰ্ছ আপ হৈছে। আমি প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হোৱা নাই। ভৱিষ্যতে আমি নিশ্চয় জিলা ভিত্তিত বা ৰাজ্যিক ভিত্তিত সেই স্থান দখল কৰিবলৈ সক্ষম হ'ম। আৰু আজিৰ এই খেলখনত আমি প্ৰথম পুৰস্কাৰ 25,001 টকা নগদ ট্ৰফিসহ আৰু দ্বিতীয় পুৰস্কাৰ নগদ ট্ৰফিসহ 15,001 টকা। লগত থাকিব তৃতীয় পুৰস্কাৰ মেন অফ দ্য মেটছ আৰু মেন অফ দ্য ছিৰিজ। খেলখন মৰহুম ফজলুল করিম দেৱৰ শৰণত যিখন খেল আমি অনুষ্ঠিত কৰিছোঁ, এই খেলখন আমাৰ গোটেই ক্লাবৰ মেম্বাৰখিনিৰ লগতে সমূহ গাঁওবাসী আমাৰ লগত জড়িত হৈ আছে। লগতে আমাক বিভিন্ন ধৰণৰ বাহিৰৰ বহুত ধৰণৰ আমাৰ আমন্ত্ৰিত অতিথিবিলাকে আমাক সহায় কৰিছে। লগতে আমাৰ গাঁওবাসী যিখিনি আমাৰ উদীয়মান যুৱক আছে, যুৱকখিনি আমাক বহুত ধৰণত সহায় কৰিছে। গতিকে গোটেই গাঁওবাসীৰ লগতে উদীয়মান যুৱকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।